লাগিলা সম্পদে যে নমতে রাজা পদেবী কোদে এরাম ব্রাহ্মণ বদতে শুনি উগরহু গণ যেন মতে সংসাৰত ভ্ৰমে জীৱ প্ৰসিদ্ধ ভুল বান্ধি পূৰ্বৰ বাসনা ধন ৰাখে অৰাম তাতে পৰি আছে নিৰন্তৰে জীৱ ৰাখে মিতে কর্ময়া সরয় খালি পাবে जय जगद्गुरु श्रीमंत शंकर ओम तत्सत परम सत्य ए महान पवित्र स्थान बारुणीरा मंदिर परिया केंद्रीय भागवत चर्चा समितिर उद्योगत साप्ताहिक भागवत अध्ययन সকলকে স্বাগত জনোৱা হৈছে। প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ গংগা নদীৰ গায়ত্ৰী বালক বালিকা সমন্বিতে মহাভাগৱত শ্ৰৱণ কৰা সবাৰে শ্ৰী চৰণত কোটি কোটি প্ৰণাম। আজি সুন্দৰ এটা খণ্ড ভাগৱতৰ পঞ্চম স্কন্ধত অতি জটিল যিটো খণ্ড ভাগৱত বুলি ক'লে গোটেইবোৰ কাহিনী উপকাহিনীৰে ভৰপূৰ। কোনোবা এজন ৰজা কোনোবা এজন বিশেষ ব্যক্তি প্ৰথমে যন্ত্ৰণা সংসাৰ ভমায়া বুজি পোৱা নাই শেষত উদ্ধাৰ। আজি কিন্তু তেনেকুৱা খণ্ড হয়তো ভৱাতবী বৰ্ণন ই গোটেই ভাগৱতখনৰ লগত জটিল অধ্যায় এইটো বুজিব পাৰিলেতো সোনকালে বৈকুণ্ঠ পাব পাৰে। জয় কৃষ্ণ। হ'ব আলোচনা কৰিম তাৰ আগতে অকণমান সৰু কথা এটা জানিব লগা আছে। আজিৰ দিনটো অতি পবিত্ৰ দিন। 11 আগষ্ট 2023 আজি
শাওণ মাহৰ পূৰ্ণিমা দিন গুৰু পূৰ্ণিমা বুলি কৈছে। কিয় বাৰু গুৰু পূৰ্ণিমা বুলি ক'লে? যে কৃষ্ণই ব্ৰহ্মাক দিয়া এইখন মহাভাগৱত জ্ঞান বিজ্ঞান তদম ৰহস্যৰে যি ধাৰা বৈ আনিছিল বৈকুণ্ঠৰ পৰা ব্ৰহ্মা, নাৰদ, ব্যাস, শুকমণি, পৰীক্ষিত, তাৰপিছত আমি পালোহি, হয়নে? এই প্ৰভু ভগৱন্তই ইজনে সিজনৰ মগজুৱে চলি অহা, অৰ্থাৎ বেদৰ আন এটা নাম আছিল শ্ৰুতি, আখৰ নাছিল। শুনি 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 কণ্ঠস্থ হৈ আহিছে। কিন্তু শেষত আমি যিখন ভাগৱত পালোহি, ই আখৰ ৰূপত যিজন ব্যক্তি আনিছিল তেওঁৱে আছিল মহামুনি ব্যাসদেৱ, পৰাশৰমুনিৰ পুত্ৰ মা সত্যৱতী। কৃষ্ণ দ্বৈপায়ন ব্যাসে আমাক ৰূপ দিছিল। কিয় ৰূপ দিব লগা হৈছিল ভাগৱতৰ? তেওঁ বেদবোৰ বিভাগ কৰিছিল, 4খন বেদত বিভাগ কৰিছিল, ঋক, সাম, যজু, অথৰ্ব। পুৰাণবোৰ তেওঁ লিখিছিল, লগতে তেওঁ মহাভাৰতৰ সুন্দৰ বিৱৰণী বৰ্ণনা ৰচনা কৰিলে। কৰি উঠিও শান্তি পোৱা নাছিল। নাৰদ তেওঁ গুৰু হিচাপে আহিল। বদৰিকাশ্ৰমত নাৰদে বুজাই দিলে। নাৰদে বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা হবে জগতকে না, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। বুজাই দিছে নাৰদে যে মোৰো উপদেশে কৰা ভাগৱত শাস্ত্ৰ সঁচা ৰূপ গোবিন্দৰ গুণ নাম মাত্ৰ। ভগৱানৰ গুণ নাম যদি কীৰ্তন নহয় ব্যাস, তুমি ইমানবোৰ ৰচনা কৰি মানুহক তুমি বিপথে পৰিচালিত কৰিছা। সেইজন ব্যাস যিজনে নাৰদক গুৰু হিচাপে ভজি এই বৈকুণ্ঠৰ অমৃত শাস্ত্ৰ আখৰূপে দিছিল, তেওঁৰ আজি জন্মদিন। জয় কৃষ্ণ। ব্যাসৰ হৈ এটা জয় কৃষ্ণ হ'ব লাগে, হয়নে? জয় কৃষ্ণ। আজিৰ এই গুৰু পূৰ্ণিমাটোতেই কৃষ্ণ দ্বৈপায়ন ব্যাসদেৱৰ ধৰাধামলৈ অৱতীৰ্ণ হৈছিল। তেওঁৰ জন্মৰ বিৱৰণ বৰ দীঘলীয়া, ৰসাল, ৰহস্যজনক, কিন্তু আমি সিমানলৈ নগৈ আজিৰ দিনটোত তেওঁক স্মৰণ কৰি আৰু এইখন এখন ব্যাসৰে এখন তেওঁলৈ শ্ৰদ্ধা জনাই পঞ্চম স্কন্ধৰ জটিল ৰহস্যৰে ভৰা ভৱাতমী বৰ্ণন হয় 2টা খণ্ড নহয় 3টা খণ্ড ইয়াৰ সামৰণি পৰিব। কি কথা আমি আছিলো যে ৰঘুগণ ৰজাই দোলা ভাৰ কৰি অনা সেইজন দুলাৰী জড় ভৰতক সামান্য প্ৰাণী বুলি ভাবি পিছত জ্ঞানৰ কাৰণ দেখিলে যে বহুত ওপৰত গুৰু মানি ললে। তেতিয়া জড় ভৰতে ক'লে, মহাৰাজ আপুনিতো এখন সৰু ৰাজ্যৰ ৰজা, মইতো গোটেই পৃথিৱীৰে ৰজা আছিলো, নাম মোৰ ভৰত। কিন্তু সৰু ইচ্ছা এটা থকাৰ বাবে বাসনা সৰু বাসনা যে মই জীৱনৰ পূৰ্ণ যৌৱন সময়তেই জীৱন জগত আৰু আত্মা সম্বন্ধীয় জ্ঞান লাভ কৰি ঘৰ সংসাৰ এৰি হাবিলৈ গৈছিলো। কিন্তু দৈৱৰ লিখন নাযায় খণ্ডন, এটা হৰিণৰ কাৰণে মই এতিয়াও যাব পৰা নাই বৈকুণ্ঠলৈ। হৰিণৰ জন্ম ললো, এবাৰ ৰূপ সলালো, আকৌ স্মৃতি থাকিল কৃষ্ণ সেৱাৰ বলেৰে। অৱশেষত মই জড়ভৰত কাকো কথা কোৱা নাছিলো, মই মোৰ দেউতাক কথা কোৱা নাছিলো, মোৰ জ্যেষ্ঠ ভাতৃসকলে ককৰ্থনা কৰিলেও মাত দিয়া আছিল, কিন্তু আপুনি শুনিব ইচ্ছা কৰাৰ কাৰণে মই তত্ত্ব কথা কোৱা আৰম্ভ কৰিছো। কৃষ্ণই নিৰ্দেশ দিছে, দাম্ভিক সতত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱজনক। আপোনালোকে যে আহিছে ভাগৱত শুনিবলৈ, আপোনালোক মহান আত্মা, মহান বৈষ্ণৱ, মহান ভকত। স্ত্ৰী শুদ্ধে কৰে যদি আনাত ভকতি, তাহাক কহিবা ইটো জ্ঞান মহামতি। একেবাৰে নিৰ্ভুল ব্যক্তিও যদি ভগৱানৰ কথা শুনিবলৈ ইচ্ছা, শ্ৰদ্ধা আৰু আগ্ৰহ কৰে ক'বলৈ দিছিল। আৰু সেইকাৰণে এই কথাখিনি জড়ভৰতে ক'ব বিচাৰিছে ৰঘুগণ ৰজাক। তেতিয়া আমি বাছি গলো। ইয়াৰ শিৰোনাম হৈছে ভৱাতমী বৰ্ণন, অৰ্থাৎ এই সংসাৰখন ইমান জটিল, মায়াৰে পৰিপূৰ্ণ, ইমানবোৰ অকোৱা পকোৱা বাট এবাৰ সংসাৰত পৰাৰ পিছত
ওলাই যাবলৈ মানুহে বাট বিচাৰি নাপায়। জয় কৃষ্ণ। আপুনি মই তেওঁ সকলোবোৰ যি বৈকুণ্ঠৰ প্ৰভু ভগৱন্ত ওচৰৰ পৰা আহিলো সৃষ্টিৰ সময়তে আজিও ওলাই যাব পৰা নাই কাৰণে হাবু ডাবু খাই জীৱ হিচাপে ইয়াতে আছো। কিমান কোটি কোটি জন্ম লৈছো মনত পেলাওকচোন। যেতিয়া আপুনি বিস্তাৰিত হৈ আছিল আপোনাৰ একেবাৰে আত্মাটোৱে দেহ বদলাই পৰিছিল। যেতিয়া আপুনি গছ এডাল হৈ আছিল ভাবক আপোনাৰ জীৱন কিমান কষ্টকৰ আছিল। যেতিয়া আপুনি সৰু মাছ হৈছিল ডাঙৰ মাছে আপোনাক গিলি পেলাইছিল, চকুৰ আগতে আপোনাৰ পোনাবোৰক কোনোবাই ধৰি দিছিল, কিমান কষ্ট পাইছিল। কষ্ট পাই আছো পুনৰপি জনমং পুনৰপি মৰণং জননী যথৰে পুনৰপি শয়নং জন্ম মৃত্যু শাস্তি জন্ম মৃত্যু শাস্তি মাতৃ গৰ্ভৰ যন্ত্ৰণা। এয়াই আছিল আমাৰ জীৱন। ৰাস্তাটো গম পোৱা নাই, কিন্তু এইবাৰ আমি ৰাস্তাটো গম পাই গলো যে সাধুৰ সংগ হৰিৰ নাম আৰু প্ৰভু ভগৱন্তৰ হৃদয়ত যদি আমি থিতাপি কৰি ল'ব পাৰো ওলাই যোৱা ৰাস্তাটো পাইছো, দেখাই পাইছো। কোনে কোনে বাস্তৱত আগবাঢ়ি গৈছে নাজানে, ৰাস্তাটো দেখা পালেই নহব ন। এজন ছাত্ৰই দেখিছে যে মই 80% ভালদৰে যদি লিখিব পাৰো তেতিয়াহ'লে মই ভাল কলেজ এখনত এডমিশ্যন পাম। ইণ্টাৰভিউ দিওঁতে মোৰ ৰিজাল্টৰ মাৰ্কছৰ কাৰণে মই অগ্ৰাধিকাৰ পাম। প্ৰত্যেকজন ক্লাছ 10 ল'ৰা ছোৱালীয়ে গম পাই আছে, কিন্তু সকলোৱেতো ষ্টেণ্ড নকৰিব, সকলোৱেতো ডিষ্টিংশ্যন নাপাব। ঠিক সেইদৰে ইমান 4 বছৰ আজি ৰাস্তাটোৰ বিষয়ে কৈ থকাই হৈছে, প্ৰায়খিনিয়ে দেখা পাইছে ৰাস্তাটোলৈ বা খোজ আগবঢ়াইছে নে নাই। জয় কৃষ্ণ। এই ভৱাতবী বৰ্ণন হৈছে ঘোৰ সংসাৰখনত বিষ্ণুৰ মায়াৰে মানুহক আবৃত্ত কৰাৰ পিছত পৰিয়াল সন্তান বন্ধু বান্ধৱ সুন্দৰ পৃথিৱীখনৰ মায়া এৰিব নোৱাৰি আকৌ বাসনাবোৰক লগত লৈ কৰ্ম বন্ধনৰ ফল ভুগিবলৈ অহা যোৱা কৰি থকাৰে খেলাখনত ওলাই যোৱা ৰাস্তাটো বুজাই দিছে ৰঘুগণক আমাৰ জড়ভৰতে। এখন অৰণ্যৰ কাহিনীৰে দিছে। আজিকালি মানুহৰ সংখ্যা বাঢ়িল, হাবি বননি কমিল। যিখিনি সময়ত বৰ্ণনা কৰিছে সেইখিনি সময়ত মানুহৰ সংখ্যা তাকৰ আছিল। অলপ অলপ গৈ অত্যন্ত অৰণ্য আছিল। অৰণ্যত যেতিয়া পাহাৰটো বগাবলৈ ধৰে এজন ব্যক্তিয়ে সিটো পাৰ পাবগনে নাপায় নিশ্চয়তা নাছিল। তথাপিও বণিকসকলে বেপাৰীসকলে ধনৰ লোভত পৰিয়ালক ধন সম্পত্তি গোটাই দিবৰ কাৰণে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বেপাৰ কৰিব যাওঁতে হাবিত যেতিয়া সোমাই গ'ল পাই গ'ল ডকাইতে। চোৰ ডকাইত হাবিতে থাকে। যিমানখিনি সম্পত্তি বেপাৰ কৰিব নিছিল চুৰটো কৰি ল'লে তাক চমুনিয়ে হাহাকাৰ। তথাপিও কিন্তু আকৌ বেপাৰলৈ গৈছিল। কেতিয়াবা আকৌ নিজৰ পৰিয়ালটোকো লৈ গৈছিল, ব'ল গোটেই পৰিয়ালটোৱে একেলগে থাকি সিখন দেশলৈ যোৱা মানে বহুত ধনী হৈ যাব পাৰিছে। হাবিয়া ইচ্ছা লালসাই মানুহক বিপদৰ পৰা বিপদত পেলাইছিল। তাৰ হাবিখনত যিদৰে ব্যক্তিজনে পদাৰ্পণ কৰি ওলোৱাৰ বাট বিচাৰি নাপায় নিজে আৰু নিজৰ পৰিয়ালটোলৈ মৃত্যু মাতি আনিছিল, ঠিক সেইদৰে হৰি ভক্তি এই দিশটো নাজানি জীৱবোৰে নৰকৰ যন্ত্ৰণা ভুগিছে আৰু মায়াময় পৃথিৱীত থাকি দুদিন সুখ পাইছে। যেতিয়া আপোনাৰ দেহটো খুতুৰা খুতুৰি পৰি যাব, ইয়াতে এতিয়া যিসকল ব্যক্তি আছে কাৰোবাৰ যদি 100 বছৰ পাৰ হৈ যায় আপোনাৰ আইনাত চাই কেনেকুৱা লাগিব মুখখন বাৰু। জয় কৃষ্ণ। আজি উঠিছো মই আইগৰাকীৰ লগত চেলফি এটা উঠিছো। সেইগৰাকী আয়ে ছাল পুৰা খুতুৰি হৈ গৈছে। এই অলপ আগত আহিছিলো সাপমাৰীত আছিল ভাগৱত। মানুহগৰাকীয়ে ভাগৱতখন পাতিছে, ডিষ্ট্ৰিক্টৰ ভাগৱত। ইমান ধুনীয়া ৰিচিপশ্যন ব্যৱহাৰ পৰিৱেশ চব খাই মই সুধিলো আপোনাৰ ঘৰত কোন কোন আছে? গোটেই সোপা গ'ল মই অকলে আছো বোলে। জয় কৃষ্ণ। আপুনি কেনেকে চলে? হাজিৰা কৰো, পেট প্ৰৱৰ্তন কৰিছো, মোৰতো মগজুৱে কাম দিয়া নাই। আপুনি আজি ভাগৱতখন পাতিলে 8-10 হাজাৰ টকা খৰচ হ'ল।
হাজিৰা কৰি কৰি গোটাইছোঁ মোৰ এটাই কাম গোটেই বছৰটো হাজিৰা কৰি কৰি পইচা গোট খাব ভাগৱতত চব খৰচ কৰিম আকৌ হাজিৰা কৰিম জয় কৃষ্ণ এইটো ভয়ংকৰ কথা নহয়নে নিজৰে পৰা এই অলপ সময় আগত তেওঁৰ লগত অভিজ্ঞতা শ্বেয়াৰ কৰি আহিছোঁ মই শেষত উপায় নাপাই চেলফিতে উঠিছোঁ তাত নামঘৰত থকা মানুহবোৰে হাঁহিছে ধ্ৰুৱই আকৌ চেলফি কিয় উঠিছে স্মৃতিৰ বাবে কিমান সাহস কিমানজন আমাৰ পেঞ্চন ভুগি আছে কিমানজন আমি চৰকাৰী চাকৰি আছো এখন ভাগৱত পাতিবলৈ আমি ভয় কৰোঁ কিমান খৰচ আইগৰাকীয়ে একো ভয় কৰা নাই গোটেই ভকতক বহাই লৈ প্ৰত্যেককে বস্ত্ৰ দিছে প্ৰত্যেককে ধন দিছে মইতো মূৰে কপালে হাত দি আছো ইমান সাহস ক'ত পালে তাৰমানে এই জন্ম তেওঁ এনেকুৱা পুণ্য কৰিছে যি পুণ্যৰ ফলত তেওঁ ৰাস্তাটো পোন হৈ আছে আৰু যা নহওক আইগৰাকীৰ কথা অলপ উল্লেখ কৰিলোঁ তাৰে তেওঁ ৰাস্তাটো চিনি পাই ঠিক সেইদৰে ভৱাতমী বৰ্ণনত অতি সুন্দৰভাৱে পকোৱা পকোৱা পথবোৰৰ মাজতো ভগৱানক লগ পোৱাৰ পদ্ধতি আৰু এই ভৱ অৰণ্যৰ পৰা ওলাই যোৱা ৰাস্তাৰ কথা বুজাবলৈ গৈ জড়ভৰতে দিয়া উপদেশ ভৱাতমী বৰ্ণন বহুজনে পঢ়ি গৈছে পূৰ্ব অধ্যায় অন্তে কহিলা ব্ৰাহ্মণে সংসাৰটো উপজীয়া মৰিয়া জীৱক সংসাৰখনৰ কাম জীৱসকল মৰি থাকিব আকৌ জন্ম ল'ব মহন্তৰ সংগে জ্ঞান ভগতিক সাধি সংসাৰ যুৱকতাৱে বিষয়ক ব্যাধি ব্ৰাহ্মণ বদতি শুনিও ৰহুগণ যেন মতে সংসাৰত ভ্ৰমে জীৱগণ ৰহুগণক কৈ আছে হে মহাৰাজ কেনেকৈ জীৱবোৰে জন্মৰ পিছত জন্ম পুনৰ এই পৃথিৱীতে জন্ম গ্ৰহণ কৰি আছে মই কৈ যাম শুনা অতি সুন্দৰভাৱে কৈছে সংসাৰ হৈছে এটা বিশাল কুঁৱাৰ নিচিনা কুঁৱা মানে বুজি পাইছে মস্ত এডাল কুঁৱা হৈছে সংসাৰ এইটো এটা গৰ্ত যিজনে ইয়াত বৈৰাগ্য ল'ব নোৱাৰে বিষয় বাসনাৰ প্ৰতি মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে যিমান ডাঙৰ ডাঙৰ অনুষ্ঠান নাপাতক ধৰ্মীয় অনুষ্ঠান নাপাতক ডাঙৰ ডাঙৰ ব্যাখ্যা নকৰক বক্তৃতা নিদিয়ক তেওঁ কিন্তু ভৱসাগৰ তৰিব নোৱাৰিব এইটো বাক্য ইয়াতে লিখিলে প্ৰসিদ্ধ সংসাৰ কোপ ফুলয় যাহা বৈৰাগ্যৰ পদে কপঞ্চি লৈ লতা অৰ্থাৎ আপুনি আপোনাৰ জীৱনটোত ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰিবলৈ যিমানবোৰ সাধনা কৰি আছে যদি আজি 4 বছৰ ভাগৱত শুনিও এটা নিয়মৰ পৰিৱৰ্তন আপুনি কৰিব পৰা নাই আপুনি ভাগৱত শ্ৰৱণ কৰিছে ভাগৱতে আপোনাক ক্ৰিয়া কৰা নাই ভাগৱত শুনি প্ৰতি বছৰে নিজৰ যদি এটা এটা আপোনাৰ বিশেষ বিশেষ গুণ সংশোধন কৰি গৈ আছে জানিব ভগৱানে আপোনাক কৃপা কৰিছে তাকেই লিখিছে পৰম দুষ্কৰইটো পবিত্ৰী পথত সত্য ৰজত মতি নিগুণ কৰ্মজত পৃথিৱীলৈ অহা সকলোৱে চিন্তা গুণত আবদ্ধ সত্য ৰজ আৰু তম যিনি চিনি পাব লাগিব সত্য গুণ কি যে আমি মানৱৰ যিমানবোৰ ভাল ভাল গুণ তাক যদি উৎকৰ্ষ সাধন কৰোঁ তাক যদি সাধনা কৰা আৰম্ভ কৰোঁ সত্য গুণ যদি আমি আমাৰ ৰাজকীয় স্বভাৱবোৰ অহংবোৰ এৰিবই পৰা নাই খাদ্য সংস্কাৰ কৰিবই পৰা নাই মনৰ চিন্তা যদি পৰিৱৰ্তন কৰিব পৰা ৰজুগুণত আছো একেবাৰে নিৰ্দিষ্ট কামখিনি আগৰ মতে যদি আছো তো মুখ ভৰিয়ে আছে প্ৰভুৱে কিন্তু মাজতে সত্য গুণলৈ এটা পাঠ আগবাঢ়িছে নকওঁ কথাবোৰ প্ৰাসংগিকভাৱে মই গম পাইছোঁ তেখেতে সত্য গুণলৈ যাবলৈ যি খোজ আগবঢ়াইছে সিদিনা অকণমান জনালে শুনি মই ইমান সুখী হ'লোঁ তেওঁ হৈ এটা জয় কৃষ্ণ সঁচাকৈ আমি এটা অভিযান আৰম্ভ কৰিছোঁ শ্ৰৱণীবোৰেই হওক কীৰ্তনীবোৰেই হওক ইয়াত থকাবোৰ কীৰ্তনী তাত থকাবোৰ শ্ৰৱণী যে বাৰোৱাৰী ৰাস মন্দিৰত আমি এটা যাত্ৰা আৰম্ভ কৰিছোঁ আধ্যাত্মিক যাত্ৰা এইটো আমাৰ মিছন হয় অভিযান হয় আমি প্ৰত্যেকজন ইয়াৰ সদস্য আপোনালোকে নাভাবিব ইয়াত থকা কেইজনে আহিলে আপোনালোকে নাহিলে যে চলি থাকিব সকলোৰে সমিল মিলন আপোনালোকৰ সংখ্যা যিমান বাঢ়ি যাব ভাষণৰ স্পীড বাঢ়ি যাব জয় কৃষ্ণ বুজি পাইছে প্ৰত্যেকে আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আপুনি ভাবক যে মোৰ আসনখন যদি আজি খালি থাকে ভগৱানেও দুখ পাব মইতো নিজে বঞ্চিতই হ'ম ভাগৱত পঢ়ি থকা মানুহকেইজনেও কষ্ট পাব সেইকাৰণে এবচেণ্ট নামাৰিব জয় লগত লৈ আহিব কাৰোবাৰ ব'ল আমি কথা অলপ শুনো 2 ঘণ্টা হয়নে জানো ঠিক সেইদৰে এই অভিযানত যিসকলে সহযোগেৰে আগবাঢ়ি সত্য গুণলৈ যায় সকলোকে আমি আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ প্ৰত্যেকজন ব্যক্তিয়ে
এই মহাভাগৱত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে নিজক সংশোধন কৰি ৰজুগুণৰ পৰা আমি সপ্তগুণলৈ যাম, যিটো উপদেশ ৰঘুদানক জড়ভৰতে দিছিল। আহক ইয়াৰ পিছতো সুন্দৰ বিৱৰণ দিয়া আছে, আমি শ্ৰৱণ কৰিছোঁ। জয়